শ্ৰোতা শিক্ষকসকল নমস্কাৰ আৰু সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিলোঁ। নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2013 আৰু 2021 চনৰ বঞ্চিত শ্ৰোতা শিক্ষকসকলক সকলোকে মই আগতীয়াকৈ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা যাচিলোঁ। শ্ৰোতা শিক্ষকসকল, আজি দুদিন ধৰি অৰ্থাৎ যোৱা 2 অক্টোবৰ তাৰিখৰ পৰা আমাৰ শিক্ষক সমাজত অৰ্থাৎ গোটেই ভেঞ্চাৰ শিক্ষক সমাজখনৰ মাজত এটা মানে মুকলি এটা উঠি আছে। এইটো হ'ল যে 2 অক্টোবৰত আমাৰ মমতা হোজাই বাইদেউ ছেকেণ্ডাৰী এডুকেশ্যনৰ ডিৰেক্টৰ বাইদেউ, তেখেতৰ স্বাক্ষৰত এখন নটিফিকেশ্যন সমগ্ৰ অসমতে ভাইৰেল হৈছে আৰু এই নটিফিকেশ্যনখনক লৈ শিক্ষকসকলৰ মাজত যথেষ্ট উৎকণ্ঠাৰ সৃষ্টি হৈছে। কোনোবাই হয়তো নটিফিকেশ্যনখন ভালকৈ পঢ়ি চাইছে, কোনোবাই পঢ়ি চোৱা নাই, কোনে ভাবিছে যে হায়াৰ ছেকেণ্ডাৰী আৰু ছিনিয়ৰ ছেকেণ্ডাৰীবিলাকৰ কাৰণে ভাল খবৰ আহিল আৰু বাকী LP, ME, হাইস্কুল, কলেজ এইবিলাকৰ কাৰণে একো খবৰ নাই, জব টিচাৰৰ কাৰণে কোনো খবৰ নাই। এনেকুৱা ধৰণৰ কিছুমান কথা খেলিমেলি কথা কিছুমান গ্ৰুপত আমাৰ পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে আমাকো বহুতে ফোন কৰি এই নটিফিকেশ্যন সম্পৰ্কত আমাক মানে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি আছে। মই এই কথাখিনি আপোনালোকক সকলোৰে জ্ঞাতাৰ্থে মানে মোৰ তাত অহা যি তথ্য, এই তথ্য অনুসাৰে মই আপোনালোকক জনাব বিচাৰিছোঁ যে এই নটিফিকেশ্যনখন পোৱাৰ লগে লগে মই আমাৰ মাননীয় ডিৰেক্টৰ বাইদেউ, সঞ্চালিকা বাইদেউ মমতা হোজাই বাইদেউৰ লগত মই প্ৰায় দীঘলীয়াভাৱে ফোনত কথা পাতিলোঁ। যোৱাকালি আমি গুৱাহাটী গৈছিলোঁ, কিন্তু অত্যন্ত বৰষুণৰ বাবে আমি কলৈকে যাব নোৱাৰিলোঁ। ইতিমধ্যে আমি বৰষুণত তিতি পৰি আৰু গুৱাহাটীৰ পৰা আকৌ ঘূৰি আহিবলগীয়া এটা পৰিস্থিতি হ'ল। তথাপিতো ফোনেৰে তেখেতৰ লগত যথেষ্ট দীঘলীয়াকৈ কথা পাতিলোঁ আমাৰ এই বিষয়টো লৈ। অকল এই নটিফিকেশ্যনখনে নহয়, সমগ্ৰ বিষয়টোক লৈ, ভেঞ্চাৰ বিষয়টোক লৈ যথেষ্ট কথা তেখেতৰ লগত মানে হৈছে। তাৰ ভিতৰত নটিফিকেশ্যনৰ যিটো আমাৰ ছাবজেক্ট, সেই ছাবজেক্টটো আপোনালোকৰ জ্ঞাততে মই ক'ব বিচাৰিছোঁ। ইয়াতে ছাবমিশ্যন অফ লিষ্ট অফ ভেঞ্চাৰ হায়াৰ ছেকেণ্ডাৰী এণ্ড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলছ হেভিং গভ পাৰ্মিশ্যন ৰিকগনাইজ এণ্ড কনফাৰেঞ্চ অন অৰ বিফ'ৰ 1/1/2006। এতিয়া এই কথাখিনিত আপোনালোকে কি বুজি পাইছে বাৰু? আপোনালোকে চাওক যে 1/1/6 চনৰ আগত পাৰ্মিশ্যন ৰিকগনাইজ আৰু কনকাৰেঞ্চ থকা হায়াৰ ছেকেণ্ডাৰী আৰু ছিনিয়ৰ ছেকেণ্ডাৰী কোনোবা আছে নেকি? যদি আছে, সেইখিনি তালিকা এখন প্ৰতিখন জিলাৰ IS বিষয়াবিলাকৰ জৰিয়তে তেখেতে বিচাৰিছে। ইয়াত ছাবজেক্টটোত লিখা নাই যে পাৰ্পজটো লিখা নাই, কি কাৰণত তেখেতে বিচাৰিছে এইটো লিখা নাই। এই কথাটো লৈ যিহেতু লিখা নাই, সেইকাৰণে আচলতে অকণমান আমাৰ উৎমুখনি এটা সৃষ্টি হৈছে, উৎকণ্ঠাৰ সৃষ্টি হৈছে। মই বাইদেউৰ লগত কথা পাতিলোঁ। এইটো হ'ল যে তেখেতক সময়ে সময়ে বিভিন্ন শিক্ষক কৰ্মচাৰীয়ে হওক বা কোৰ্টৰ বিষয়সমূহতে হওক, ইতিমধ্যে আমাৰ কোনোবা শিক্ষানুষ্ঠানে হাইকোৰ্ট কৰিছে। এই হাইকোৰ্টত তেওঁ এনেকুৱা প্ৰশ্নৰ সন্মুখীন হয় যে আইনৰ আওতাৰ ভিতৰতো থাকি কোনখিনি শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ পৰা বাদ পৰিল, তেওঁলোকৰ বাদ পৰিবৰ কাৰণবিলাক কি কি, বা হায়াৰ ছেকেণ্ডাৰী কিমানখন এনেকৈ আইনৰ আওতাৰ ভিতৰত আছিল, তাৰপিছত তেওঁলোক মানে যিকোনো কাৰণত এনৰলমেণ্টে হওক বা ইউডেছক নাম নথকাই হওক বা অন্যান্য যিকোনো আইনৰ ধাৰা উপধাৰাবিলাক যেতিয়া তেওঁলোকৰ ফুলফিল নোহোৱাৰ কাৰণে প্ৰাদেশিকৰণৰ পৰা বাদ পৰিছে, এই তন্নতন্নকৈ তথ্যবিলাক তেখেতসকলৰ প্ৰয়োজন হয়। কাৰণ কিয় হয়, কেতিয়াবা তেখেতৰো মানে ওপৰত বিষয়া আছে বা কেতিয়াবা মন্ত্ৰী মহোদয় বা কেতিয়াবা মুখ্যমন্ত্ৰী মহোদয়েও তেখেতসকলক প্ৰশ্ন কৰে, আৰু প্ৰশ্ন কৰিলে তেখেতসকলে উত্তৰ দিব পৰাকৈ তেওঁলোকৰ হাতত তথ্য থাকিব লাগে। আৰু এই তথ্যখিনিৰ কাৰণে তেখেতে হেনো এই নটিফিকেশ্যনখন দিছে। IS-বিলাকৰ জৰিয়তে, জিলাৰ IS-বিলাকৰ জৰিয়তে তেওঁ এই তথ্যখিনি ল'ব বিচাৰিছে, যাতে সময়ত তেখেতে যিকোনো মঞ্চত মানে হাইকোৰ্টতে হওক বা তেখেতৰ মন্ত্ৰী স্তৰীয় বা বিভাগীয় মন্ত্ৰী মহোদয়ে পতা যিকোনো সভা সমিতি বা কনফাৰেঞ্চত যাতে তেখেতে এই তথ্যখিনি সদৰি কৰিব পাৰে, তাৰ কাৰণে তথ্যখিনি বিচাৰিছে। এইখিনি কোনো প্ৰভিঞ্চিয়েলাইজ মেটাৰৰ লগত জড়িত নহয় বা নিযুত মাইনাৰ লগতো এই কথাটো জড়িত নহয়। তেখেতৰ কোৱা মতে
আৰু এই কথাখিনিকে আমি পাতিলোঁ। আমাৰ প্ৰাদেশিকৰণৰ বিষয়টো সম্পৰ্কীয় কথাখিনি অলপ বেলেগ ধৰণে চলি আছে। এতিয়াও বিষয়াবিলাকক এই প্ৰাদেশিকৰণ সম্পৰ্কীয় কাম কাজত বা তেখেতসকলক মানে জড়িত কৰা হোৱা নাই। কিন্তু চৰকাৰ লেভেলতে আমাৰ কিমানখিনি শিক্ষানুষ্ঠান আমি এই 17-18 আইনখনৰ আওতাৰ বাহিৰত আছোঁ, অথচ শিক্ষানুষ্ঠানখিনি চলি আছে। আৰু শিক্ষানুষ্ঠানখিনি চলি থকাৰ প্ৰমাণটো হ'ল ইউডাইচ। গতিকে 22-23 ইউডাইচ ভেৰিফিকেশ্যন ইতিমধ্যে হৈছে আৰু 23-24 ভেৰিফিকেশ্যনটো বাকী আছে। 23-24 বৰ্ষৰ যিটো আমাৰ ইউডাইচ, এই ইউডাইচটো ভেৰিফিকেশ্যন কৰিব তেওঁলোকে, কৰি যিখিনি অৱশিষ্ট শিক্ষানুষ্ঠান বৰ্তমান চলি আছে অসমত, ৰানিং হৈ আছে, এই শিক্ষানুষ্ঠানখিনিক লৈ তেখেতসকলে প্ৰাদেশিকৰণৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। এইখিনি আমি জানিব পৰা কথা। আৰু ইয়াতে আকৌ থাকি যাব যে আপোনালোকে কোনোবাই আকৌ প্ৰশ্ন কৰিব যে জব টিচাৰসকলৰ কি হ'ব, বা বঞ্চিত শিক্ষকসকলৰ কি হ'ব, বা ইতিমধ্যে ৰিটায়াৰ্ড হোৱা অৱসৰ লোৱা শিক্ষকসকলৰ কি হ'ব, বা ইতিমধ্যে বন্ধ হৈ যোৱা স্কুলবিলাকৰ শিক্ষক কৰ্মচাৰীসকলৰ অৱস্থা কি হ'ব। এই সম্পৰ্কেও আমি দাবী ৰাখিছোঁ। এইবাৰ যি আলোচনা হ'ব, আলোচনাৰ কাৰণে ইতিমধ্যে আমি যোজা কৰি আছোঁ, যোগাযোগ চলি আছে। আৰু এই আলোচনাত নিশ্চয় এইবাৰ অৱশিষ্ট যিখিনি মানে জব হৈ যোৱা, বন্ধ হৈ যোৱা, দায়স্কুল বন্ধ হৈ যোৱা শিক্ষানুষ্ঠান আছে, এই শিক্ষানুষ্ঠানৰ কৰ্মচাৰী, শিক্ষক কৰ্মচাৰীখিনিকো চৰকাৰে ন্যায় দিবলগীয়া যিটো দাবী, এই দাবীটো আমি ৰাখিছোঁ। আৰু যিখিনি শিক্ষক কৰ্মচাৰী, শ্ৰদ্ধা শিক্ষক কৰ্মচাৰী ইতিমধ্যে বিনা বেতনে অৱসৰ পাইছে, তেওঁলোককো আমি এই দাবী চনদত আমি তেওঁলোককো মানে এটা সন্তোষজনক আৰ্থিক সাহায্যৰ দাবী এটা আমি ৰাখিছোঁ। আৰু যিখিনি ইতিমধ্যে আমাৰ মাজৰ পৰা গুচি গৈছে তেওঁলোকৰো মানে বিষয়টো আমাৰ এই দাবী চনদত ৰাখিছোঁ। তেওঁলোকৰ পৰিয়ালক মানে এটা সন্তোষজনকভাৱে